নমস্কাৰ চাবিদসকল অসম চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰী আনহাতে কন্ট্ৰাকচুৱেল কৰ্মচাৰী আনহাতে পেঞ্চনাৰসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে এক শেহতীয়া জাননী প্ৰকাশ কৰিছে আৰু এয়া চাওক গভৰ্ণমেণ্ট অফ অসমৰ আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এক শেহতীয়া জাননী যিটো আপোনাৰ যোৱা 10 তাৰিখ 4 মাৰ্চ 2024 তাৰিখে প্ৰকাশ পাইছে আৰু এই জাননীখনৰ মৰ্মে চৰকাৰী কৰ্মচাৰীসকলৰ চৰকাৰী পেঞ্চনাৰসকলৰ আনহাতে কন্ট্ৰাকচুৱেল এমপ্লয়ীসকলৰ তেওঁলোকৰ যি সমস্যা আছে সেই সমস্যাসমূহ আপোনাৰ কিমান দিনৰ ভিতৰত সমাধান কৰা হ'ব সেই সমস্যাসমূহ উল্লেখ কৰি আপোনাৰ 3-4 জনীয়া একোটা দল বান্ধি দিছে আপোনাৰ ৰেসপন্সিবল অফিচিয়েল বুলি আনহাতে ডিউৰেশ্যন কিমান দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ সমস্যা সমাধান কৰিব সেই দিনসমূহ উল্লেখ কৰি দিছে আৰু আমি এই ভিডিঅ'ৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ জাননীখন আপোনালোকক দেখাবলৈ ওলাইছোঁ সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব আনহাতে আমি আশা ৰাখিছোঁ আপোনালোকে যদি একজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ আনহাতে আপোনালোকৰ ঘৰত যদিহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে লাইক এটা দি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু সাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'বলৈ ওলাইছোঁ এয়া আপোনালোকে নিশ্চয় দেখিছে বিত্ত বিভাগৰ সেই জাননী আৰু এয়া যোৱা 10 তাৰিখ 4 মাৰ্চ 2024 তাৰিখৰ আৰু সেই মৰ্মে আপোনাৰ যি সমস্যা আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এয়া আপোনালোকে চাব লক্ষ্য কৰিব এয়া চাব কৰ্মচাৰীসকলৰ আপোনাৰ ৰিভিজন অফ এলাউন্স টু ষ্টেট গভ এমপ্লয়ী তাৰমানে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে যি এলাউন্স পায় আপোনাৰ তেওঁলোকৰ যি এলাউন্স পায় সেই এলাউন্সৰ যি সমস্যাসমূহ আছে সেয়া অচিৰেই সমাধান কৰি দিবৰ কাৰণে এয়া আপোনাৰ 4জন বিষয়া নিযুক্তি কৰা হৈছে তেওঁলোক শ্ৰীমতী লান কিবা নামটো স্পষ্ট হোৱা নাই পিডিএফটো IAS বিষয়া হয় লগতে 2 নম্বৰ চৌধুৰী বিষয়া তেখেত IAS হয় 3 নম্বৰে শ্ৰী অভিকোষ দত্ত তেখেতে ফাইনেন্স অফিচাৰ হয় আনহাতে 4 নম্বৰ আন এজন বিষয়া নিযুক্তি কৰিছে আৰু এয়া 15 দিনৰ ভিতৰত আপোনালোকে সফলে চাব এয়া 15 দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ যি এলাউন্সৰ সমস্যা আছে সেয়া সমাধান কৰিবলৈ এয়া জনোৱা হৈছে আনহাতে আন এটা চাব আপোনাৰ এমাউণ্টিং CCL এণ্ড আদাৰ লিভ আপোনাৰ কৰ্মচাৰীসকলৰ যি CCL লিভ লাভ কৰে সেই সম্বন্ধে আপোনাৰ 2জন বিষয়াক নিযুক্তি দিছে আৰু তেওঁলোকে 15 দিনৰ ভিতৰত যাতে কামখিনি সমাধান হয় সেয়া তেওঁলোকে চোৱা-চিতা কৰিব আৰু সেয়া বিভাগক জনাব আনহাতে এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনাৰ কন্ট্ৰাকচুৱেল এমপ্লয়ীসকলৰ কাৰণে এয়া আপোনালোকে চাব আপোনাৰ স্ত্ৰী মিলিং পেমেণ্ট অফ ৰিমুনাৰেশ্যন অফ কন্ট্ৰাকচুৱেল এমপ্লয়িজ ৱেজেছ আপোনাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যি আপোনাৰ পাবলগীয়া আছে বকেয়া হওক সেয়া আপোনাৰ সমাধান কৰি দিয়াৰ কাৰণে 2জন বিষয়াক নিযুক্তি কৰিছে তেওঁলোক হ'ল শ্ৰী প্ৰমোদ বৰা AFS জইণ্ট ডিৰেক্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট আনহাতে শ্ৰী সুমি পটনাবিছ ডেপুটি ছেক্ৰেটাৰী ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট আৰু এয়া 35 দিনৰ ভিতৰত আপোনাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যি বকেয়া পাবলগীয়া আছে সেয়া আপোনাৰ সমাধান কৰিব আনহাতে আমি এতিয়া আপোনাৰ ক'বলৈ ওলাইছোঁ পেঞ্চনাৰসকলৰ কাৰণে আপোনাৰ এয়া চাব পেঞ্চনাৰসকলৰ আপোনাৰ পেঞ্চন পেমেণ্ট থ্ৰ ট্ৰেজাৰী যেহেতু পেঞ্চনাৰসকলে ট্ৰেজাৰীৰ মাধ্যমেৰেও তেওঁলোকে পেঞ্চন লাভ কৰে সেয়েহে এই সম্বন্ধে আপোনাৰ 4জন বিষয়াক নিযুক্তি দিছে তেওঁলোক হ'ল শ্ৰী দিলীপ বৰা IAS ছেক্ৰেটাৰী ফাইনেন্স আনহাতে শ্ৰী পৃথ্বীশ কুমাৰ চাকি তেখেত AFS ডিৰেক্টৰ একাউণ্ট ট্ৰেজাৰীৰ হয় শ্ৰী বিকাশ দাস AFS ডিৰেক্টৰ অফ পেঞ্চন আনহাতে আৰু এজন বিষয়াক নিযুক্তি কৰি দিছে 4জনী বিষয়া আৰু পেঞ্চন পেমেণ্ট সম্বন্ধীয় আপোনাৰ যি সমস্যা আছে সেয়া আপোনাৰ 45 দিনৰ ভিতৰত সেয়া আপোনাৰ সমাধান কৰা হ'ব বুলি আপোনাৰ জনা গৈছে আৰু এই গুৰুত্বপূৰ্ণ আপোনাৰ জাননীখন যোৱা 10 তাৰিখ 4 মাৰ্চ 2024 তাৰিখে
প্ৰকাশ পাইছে আৰু যিটো আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিলোঁ যে চৰকাৰী কৰ্মচাৰীসকলে পাবলগীয়া বকেয়া সম্পৰ্কে পেঞ্চনাৰসকলৰ পেঞ্চন সম্পৰ্কে আপোনাৰ কণ্ট্ৰেক্সুৱেল এমপ্লয়ীসকলে পাবলগীয়া তেওঁলোকৰ আন যি সমস্যা আছে সেয়া আপোনাৰ ওচৰত সমাধান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে যি আপোনাৰ 3জন নাইবা 4জনকে যি বিষয়া নিয়োগ কৰি দিছে আৰু সেয়া আপোনাৰ এয়া চাওক নিৰ্দিষ্ট দিনৰ ভিতৰত 15 দিন নাইবা 30 দিনৰ ভিতৰত সেয়া সমাধান হ'ব গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো হেতে হোৱাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম